বিশ্ব ব্ৰেইল দিৱস প্ৰতি বছৰে 4 জানুৱাৰীত পালন কৰা হয়। লুই ব্ৰেইল তেওঁ ফ্ৰান্সত জন্মগ্ৰহণ কৰিছিল 1809 চনৰ 4 জানুৱাৰীত। তেওঁৰ নামেৰে নামাকৰণ কৰি আমি বিশ্ব ব্ৰেইল দিৱস পালন কৰোঁ। তেওঁ শিশু অৱস্থাত খেলা ধূলা কৰি থকা সময়ত আঘাতপ্ৰাপ্ত হৈ দৃষ্টিহীন হ'ব লগা হয়। তেওঁৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱাৰ পিছত তেওঁ যেতিয়া শিক্ষা গ্ৰহণ কৰে তেতিয়া তেওঁ অনুভৱ কৰে যে দৃষ্টিহীনভাৱে শিক্ষা গ্ৰহণ কৰাটো যে কিমান কঠিন। নানান ঘাত প্ৰতিঘাতৰ মাজেৰে তেওঁ প্ৰবল ইচ্ছা শক্তিৰে তেওঁ শিক্ষা গ্ৰহণ কৰে, কিন্তু তেওঁ নিজক আৱিষ্কাৰৰ দিশে আগুৱাই লৈ যায়। সেই সময়ত তেওঁ ভাবে যে বিশ্বত ইমান দৃষ্টিহীনসকল আছে, তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈ থাকে। তেওঁলোকৰ কাৰণে কিবা এটা কৰিব পৰা হ'লে তেতিয়া তেওঁলোকেও শিক্ষাৰ ক্ষেত্ৰত নিজক বঞ্চিত কৰিব লগা নহয়। সেই কথা ভাবিয়ে তেওঁ সৃষ্টি কৰে এই লিপি, যাক আমি এতিয়া বৰ্তমান ব্ৰেইল লিপি বুলি কওঁ। শিক্ষাৰ নতুন পদ্ধতি তেওঁ নিৰ্মাণ কৰি উলিয়ালে, য'ত 6টা দত প্ৰয়োগ কৰি নানান ধৰণে শিক্ষা গ্ৰহণ কৰিব পাৰে দৃষ্টিহীনসকলে। আৰু সেয়ে আজি আমাৰ সমগ্ৰ বিশ্বত কোটি কোটি লোকে, দৃষ্টিহীন লোকে ব্ৰেইল পদ্ধতিৰে, এই লিপিৰে নিজক শিক্ষিত কৰিব পাৰিছে, সমাজত আত্মনিৰ্ভৰশীল হ'ব পাৰিছে, নিজৰ মৰ্যাদা বজাই ৰাখিব পাৰিছে। গতিকে তেওঁৰ এই যি আৱিষ্কাৰ আমি সদায় মনত ৰাখিম। তেওঁ মানসিক শক্তি ইমান শক্তিশালী, তেওঁ ইচ্ছা শক্তি ইমান শক্তিশালী, সেই সময়ত তেওঁ দৃষ্টিহীনভাৱে শিক্ষা গ্ৰহণ কৰিছিল, কিমান কষ্ট কৰিছিল, ঘাত প্ৰতিঘাতৰ মাজেৰে নেওচি তেওঁ নিজক শিক্ষিত কৰি এজন বিজ্ঞানী হিচাপে নিজক তেওঁ পৰিচয় দিছিল। তেওঁৰ সৃষ্টি আমি সদায় মনত ৰাখিম, স্মৰণ কৰিম। এতিয়া মই আহোঁ মানসিক শক্তি। আমাৰ সমাজত কেতিয়াবা এনেকুৱা হয়, কোনো লোকে আমাৰ আপোন হ'ব পাৰে, ওচৰ চুবুৰীয়া হ'ব পাৰে, নিজৰ বন্ধুবৰ্গ হ'ব পাৰে, আমাৰ কিছুমান শব্দ প্ৰয়োগ কৰি আমাক নিন্দা কৰে, আৰু আমি সেই শব্দত, সেই নিন্দাত নিজক ভাঙি পেলাওঁ। নিজে ভাবোঁ যে আমি কিবা এটা কৰিব পাৰিম জানো, মোৰতো নিজক অক্ষমতা বুলিয়ে কৈছে। গতিকে সেই ক্ষেত্ৰত মই কওঁ যে অক্ষমতা বুলি নিজক ভাবিব নালাগে, নিজৰ সক্ষমতাখিনি মন কৰিব লাগে। আৰু শাৰীৰিকভাৱে অক্ষম হ'লেও যদি মানসিক শক্তি প্ৰবল থাকে, ইচ্ছা শক্তি শক্তিশালী হয়, তেনেহ'লে নিজৰ লক্ষ্যত নিশ্চয়কৈ উপনীত হ'ব পাৰিব। গতিকে ইচ্ছা শক্তি ৰাখিব লাগিব, নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিজৰ মানসিকভাৱে শক্তিশালী কৰি ৰাখিব লাগিব, আৰু নিজেই নিজক আগুৱাই লৈ যাব লাগিব। ধন্যবাদ।